হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইচ ভ্লগছ এণ্ড ট্ৰেভেলছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে সোনকালে সকলোৰে ভাল হওক। তো গাইজ আজি হৈছে পবিত্ৰ ঈদৰ দিন। তো ঈদৰ এই প্ৰাকখনত আপোনালোক সকলোৰে মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ, যাতে সকলোৰে দিনবোৰ ভাল হয় তো আৰু সকলোৰে মাজতে শান্তি বিৰাজ হওক, ভাতৃত্ববোধ বজাই ৰাখক, সেইটোৱে কামনা কৰিছোঁ সকলোৰে ওচৰত। ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। তো এতিয়া আমি ওলাই আহিছোঁ, এইফালে আছোঁ মই, এইফালে আছে আমাৰ ৰাহুল ছাৰ। তো এতিয়া আমি ওলাই আহিছোঁ অলপ ফুৰি আহোঁগৈ বুলি। তো ৰাতিপুৱা গ'লোঁ ঈদগাহলৈ, নামাজ চামাজ পঢ়ি ধুনীয়াকৈ আহিলোঁ। আহি কিবা এটা খালোঁ, খাই তাৰপিছত এতিয়া সিহঁতৰ ঘৰত গৈ আকৌ খালোঁ। সি বহুত কিবা কিবি খোৱালে, যিটো খোৱালে সেইটো ক'ব লাগিব, সি বহুত কিবা কিবি খোৱালে। তো খাই কৰি আমি আহিলোঁ। এতিয়া আমি আহি লাচিত পথাৰ পাই গ'লোহি। তো ক'ত যাম ভাবি আছোঁ, তাকে প্লেনটো এতিয়ালৈকে 100% হোৱাগৈ নাই। তো চাওঁ ক'ত যাওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। কি হ'ল? তো চাই থাকক আপোনালোকে ক'ৰ পৰা ক'ত যায়, ব'লা হৈ গ'ল, বাকী কৰি যাম। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো। তো ভাবিছিলোঁ এপাক নগাঁও ফালৰ পৰা আহোঁগৈ। তো ইয়াতেনো সদায় কিমান ঘূৰিম, তো লোকেল এৰিয়াত ঘূৰি অলপ আমনি লাগিছে। তো যাম এতিয়া নগাঁও ফালে, গৈ অলপ ঘূৰা ফুৰা কৰি আবেলি গুচি আহিম। এতিয়া প্ৰায় বাজি গ'ল, প্ৰায় 12টা মানে বাজিলে। 12টা বাজি গ'ল নে? 12:35 এইটোৱে টাইম। তো বলক গৈ থাকোঁ। 12:35 তুমিয়ে কৈছা। আমি এতিয়া আহি পালোহি ডবকা। তো আমি ইয়ালৈ আহি পোৱাৰ প্ৰায় আধা ঘণ্টামান হ'ল। তো আহি ভাবিলোঁ যে আমি যদি এতিয়া নগাঁও যাওঁ, ঘূৰি আহোঁতে বহুত বেছি টাইম হৈ যাব। এতিয়া প্ৰায় 2টা বাজি গ'ল, তো ৰাতি হৈ যাব আহোঁতে। আৰু আবেলি মানে মোৰ কাম এটাও আছে, সেইকাৰণে বোলো আজি নগাঁও নাযাওঁ। মানে চিনেমা এখন দিয়াৰ কথা আছিলে, সেইখনো মানে এতিয়া চালোঁ, মানে হলত দেখুওৱা নাই। তো গৈতো লাভ নাই। আৰু এখন ঠাই আছিলে, তো এতিয়া তালৈকে মানে এটা কামৰ কাৰণে নাযাওঁ। এতিয়া আমি ভাবি আছোঁ ইয়াৰ পৰা ঘূৰি যামগৈ হোজাই। তো আমি এতিয়া ভাবিলোঁ আমি এতিয়া যামগৈ হোজাই মানে বহুত ধুনীয়া পাৰ্ক এখন আছে, তাতে যাম। আৰু এখন চিনেমা দি আছে, ইয়াত দেখাই আছে মানে চিনেমাখন চলি আছে বুলি। যদি হয় সেইখন চাই গুচি যাম। আৰু মানে তেনেকৈ এতিয়া নগাঁও নাযাওঁ, বহুত বেছি দেৰি হৈ গ'ল আৰু আবেলি অলপ কাম আছে, কামখিনি কৰিব লাগিব। তো ব'লক আমি এতিয়া গৈ থাকোঁ হোজাই। ফাইনেলি সোমাই আহিলোঁ চিনেমা হল। তো এইখনেই আছিল হোজাইত থকা গ'ল্ড ডিজিটেল চিনেমা হল। তো আহি দেখিলোঁ মানে এটা প্ৰাণী নাই চিনেমা হলত, মানে কি ক'ম। ইয়াত মানে দেখুৱাই আছে, মানে মই এতিয়াও চালে আপোনালোকক দেখাই দিব পাৰিম। ইয়াত মানে বুক মাই শ্ব'ত দেখাই আছে যে হাণ্টেড হিলছখন 4টাৰ পৰা দিব, 4টা বজাৰ পৰা দিব, 5টা 6টা প্ৰায় 7টালৈকে। তো আহিলোঁ বোলো চিনেমাখন চাই যাম, আৰু বহুত ভাল এখন চিনেমা হয়। তো মানে আহি দেখোঁ চাওক, মই দেখাই দিছোঁ বোলে, চাওক গোটেই চিনেমা হলখন তলাওলমি আছে। আৰু তাত এটা নাম্বাৰ দিয়া আছে, এই এডমিশ্যন ক্লাছ, তাত লিখা আছে বুকিং অফিচ, টিকেট কাউণ্টাৰত এটা নাম্বাৰ দিয়া আছে, হেল্পলাইন নাম্বাৰটোত ফোন মাৰিলোঁ, সেই নাম্বাৰটোতো ইনকামিং নাই। মানে এনেকুৱা অৱস্থা। চাওক চিনেমাখন যদি নচলায়, তো কিয় ইমান ডাঙৰ চিনেমা হলখন ইয়াতে ওলোমাই থ'ব লাগে আৰু বনাব লাগে। তো সেইটো বেয়া লাগিল আৰু আহি। মানে চাওক, যদি এনেকৈ ভুল ইনফৰমেশ্যন একচুৱেলি দিব নালাগে, কিয়নো যেতিয়া জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন ৰিলিজ হৈছিলে, তেতিয়া চলিছিলে, তেতিয়া মানে এনেকুৱা হৈছিলে টিকেট পাবলৈ জেগা নাই, যাৰ অভাৱত আমি ইয়াততো পোৱা নাই, নগাঁও পোৱা নাই, আনকি আমি গৈ ডিফুত গৈ চাবলগীয়া হৈছেগৈ। আৰু এতিয়া চাওক চিনেমা হলত তলা ওলমি আছে। তো এনেকুৱা জমা লাগে। ডাইৰেক্ট দেখাইছে বুক মাই শ্ব'ত 4টা বজাৰ পৰা চিনেমা ষ্টাৰ্ট হ'ব, আৰু এতিয়া আহি এইবিলাক বেঙেনা খেতি। তো এতিয়া যাম, এতিয়া ক'ত যাম নিজে নাজানো। চাওক আপোনালোকক বহুত কিবা কিবি ক'লোঁ, অ'ত যাম ত'ত যাম। নগাঁও নগ'লোঁ এটা কাৰণত, আহোঁতে দেৰি হৈ যাব। কাৰণ সিদিনা এনেকৈ গৈছিলোঁ, এনেকৈ 3-4টা কাম লৈ, তো এনেকৈ হোৱাৰ কাৰণে আহোঁতে প্ৰায় ৰাতি 12টা বাজিল। তো বোলো আজি ঈদৰ দিন, কাৰণ আবেলি অলপ কামো আছে, ইমান দূৰ নাযাওঁ, বেলেগ এদিন লাগিলে বেলেগ এটা লৈ যাম। তো সেইটো ভাবি নগাঁও নগ'লোঁ, আবেলি কামো আছে বোলো, চিনেমাখন চাই ধুনীয়াকৈ গুচি যাম, মই কামটো কৰিম। এতিয়া আহি দেখোঁ ইয়াতে তলা ওলমি আছে। ব'লা এতিয়া কি কৰা আৰু। গলা গোটেই বৰবাদ কৰি লাগলা দাদা কিবা এটা দিছে, এটা সাময়িক বস্তু দিছে, নাই কামত নাই। মই নিজে জানে ফোন লগা এটা মই দিলোঁ। ফোন নাযায় বুলি কৈ আছে, কি উল্টা পুল্টা কথা কৈ আছা। বোলে এতিয়া যাবানে, ঘৰত যাবানে? মই আকৌ শুই থাকিমগৈ এতিয়া, মই ডাইৰেক্ট শুই দিম। মোক বহুত নিমন্ত্ৰণ আছে, মই এতিয়া নিমন্ত্ৰণ খাবলৈ যাব লাগে, যামগৈ। আৰু ভিডিঅ' চিডিঅ' নবনাওঁ, আৰু আজি নুফুৰোঁ, বেলেগ এদিন ফুৰাকৈ আহিম, যামগৈ ইয়াৰ পৰা। তো এইখন চিনেমা হলত জীৱনত নাহোঁ, আপোনালোকো নাহিব।
একদম সঁচাই কৈছোঁ আগতে এদিন আহিছোঁ ঘূৰি গৈছোঁ আগত দুদিন আহিছোঁ এইফালে 3 দিন 3 দিন ঘূৰি গৈছোঁ আপোনালোকো নাহিব লাগিলে কৈ গুৱাহাটী লাগিলে হেৰিত চাম লাগিলে লাগিলে কলিকতা মুম্বাই গৈ চাম আমি ইয়ালৈ আৰু নাহোঁ একদম মানে ৰিয়েলি কৈছোঁ ইয়ালৈ আৰু মই জীৱনত নাহোঁ লাগিলে বেলেগত গৈ চামগৈ লাগিলে বেছি পইচা খৰচ কৰি চাম নাহোঁ ইয়ালৈ নাহোঁ সেইদিনাখন নগাঁও অপেৰা চোৱা কি ধুনীয়াকৈ চাইছে ন নগাঁৱৰ পৰা ডাইৰেক্ট মানে যেনেকৈ দেখাইছে তেনেকৈ গৈ একদম আমি চাই দিছোঁ মালটো দিয়া গুড বাই A few moments later. এতিয়া আমি গৈ আছোঁ ঘৰলৈ তো আজি তেনেকৈ ঘূৰা ফুৰা নহ'ল মানে আজি খেলি মেলি এটা হৈ গ'ল খেলি মেলিটো মেইনলি কি হ'ল মই ৰাতিপুৱা মানে মই এটা কথা গম পালোঁ যে কিছুমান মানুহৰ টাৰ্গেট সদায় এটা হ'ব লাগে তো আমাৰ টাৰ্গেট মানে আজি বহুত হৈ গ'ল ৰাতিপুৱা প্ৰথম মই ক'লোঁ যে নগাঁও যাম সি ক'লে যে আজি নগাঁও নাযাওঁ নগাঁওতে এইকেইদিন গৈ আছোঁ তো আজি বেলেগ এফালে যাওঁ তো মই ক'লোঁ ঠিক আছে তুমি ঠাই চিলেক্ট কৰা ক'ত যাবা কি কথা সি ক'লে যে পানীমূৰ যাম তেতিয়া মই ক'লোঁ যে আজিতো গৰম ইমান নাই আৰু ৰ'দো নাই তো পানীমূৰ নাযাওঁ আজি বেলেগ ক'ৰবাত যাওঁ তাৰপিছত এনেকৈ গৈ আছোঁ সি গৈ আছে পানীমূৰ মই গৈ আছোঁ নগাঁও তাৰপিছত অলপ গ'লোঁ গৈ তাৰপিছত ক'লোঁ যে ব'লা যামগৈ পানীমূৰ তাৰপিছত সি আকৌ পাল্টি মাৰি দিলে যে নাই আজি পানীমূৰ নাযাওঁ বেলেগ এদিন যাম কাপোৰ কানি অনা নাই গা পা ধোৱাকৈ যাম ঠিক আছে বাৰু গৈ আছোঁ তেনেকৈ যে ডবকা পাওঁ এতিয়া দেখিলোঁ টাইমো বহুত বেছি হৈ গ'ল আৰু আমি মানে যদি নগাঁও যাওঁ তে ঘূৰি আহোঁতে বহুত দেৰি হৈ যাব তাৰপিছত চালোঁ যে চিনেমা দি আছে নেকি তাৰপিছত চালোঁ যে নাই নগাঁৱত দিয়া নাই হোজাইত দি আছে 100 মিনিটছ তাৰপিছত হোজাইত দি আছে তো বোলো হোজাইতে যাওঁ চিনেমাখন চাম আৰু কিবা ঘূৰি ফুৰা অলপ জেগা আছে ডাইৰেক্ট গৈ সোমালোঁ বুলি চিনেমা হলত সোমাওঁ যদি চিনেমাখন দি আছে 4টা বজাৰ পৰা আছে টিকেটটো কাটিলে ধুনীয়াকৈ আমি অলপমান স্পেণ্ড কৰিম তেনেকৈ আমাৰ টাইমটো মিলি যাব চিনেমা হলত গৈ যিটো অৱস্থা হ'ল সেইটো দেখুৱাই লৈ আপোনালোকক তো তাৰ পৰা মানে মনটো ভাঙি গ'ল তাৰপিছত আৰু এই চিকাৰী তাৰপিছত সেয়াই আৰু মন চন বেয়া লাহে গুচি আহিলোঁ তো একো নাই জীৱন জিন্দাবাদ হৈ যায় এইবিলাক তো হ'লেও একেবাৰে নুঘূৰাকৈও থকা নাই অলপ চলপটো ঘূৰিছোঁ তো মানে যিটো ভাবি ওলাইছিলোঁ যিটো এক্সপেঞ্চিভ মনত এটা মানে যিটো মানে ৰৈ ওলাইছিলোঁ সেই মালটো নহ'লগৈ আৰু মানে সেইটোৱে কথা সেইটো মালটো মানে নহ'লগৈ একো নাই হৈ যায় মানুহৰ জীৱনত হৈ যায় আমাৰ ভুল হৈছে আমাকে ক্ষমা কৰে দিয়ক সেইকাৰণে কওঁ কিন্তু মানে আজি মই এইটো ইয়াৰ পৰা এটা কথা গম পালোঁ যে টাৰ্গেট সদায় এটা হ'ব লাগে টাৰ্গেট 2-3টা হয় তাৰপিছত মানে ক'ত যাম এনেকৈ মানে আমাৰ বাটত প্ৰায় চাওঁতে ক'ত যাম ভাবোঁতে সিও ভাবি আছে মই ভাবি আছোঁ চাই আছোঁ এনেকৈ আমাৰ আধা ঘণ্টামান টাইম তেনেকৈয়ে গুচি গ'ল আজি অফিচত আজি কাম বন্ধ আজি মই কামেই নকৰোঁ মই লাগিলে মই আজি কাম পাতিম মই কাম পাতিম অফিচত কালি এণ্ট্ৰিটো দি আহিবা আজি মই কালি কৈ দিছোঁ যি কাম কৰিব লগা আছে আগতে কৰিম আজি কাম বন্ধ পাম তো গাইজ এইটোৱে আছিল আজিৰ এটা ভিডিঅ' মানে শেহতীয়াকৈ আকৌ এবাৰ কওঁ যে সকলোলৈ ঈদ মোবাৰক আহিব আমাৰ ঘৰলৈ মই গৈ আছোঁ অলপ পাছত ভাত পানী চব ৰেডি কৰি ৰাখিব একদম পূৰা চিকেন গৈ আছোঁ এতিয়া মানে প্ৰথম যাওঁ আপোনাৰ ঘৰত কি বা খুৱাই সেইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল